নমস্কাৰ। স্বাধীনতাৰ পিছৰৰ পৰা ভাৰতৰ ৰাজনীতি দ্বাদশ শ্ৰেণীৰ বাবে ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথি অধ্যায় 4 ভাৰতৰ বহি সম্পৰ্ক। এই অধ্যায়ত এতিয়ালৈ আমি এই কিতাপখনত দেশৰ ভিতৰত উন্নয়ন আৰু ঘৰুৱা প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আমি এতিয়া বাহ্যিক প্ৰত্যাহ্বানৰ ফালে আগবাঢ়ি ইয়াতো আমাৰ নেতাসকলে অসংলগ্নতাৰ নীতিৰ জৰিয়তে এক উদ্ভাৱনীমূলক সঁহাৰিৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল, কিন্তু তেওঁলোকৰ চুবুৰীয়াৰ লগত সংঘাতৰ লিপ্ত হৈছিল। ইয়াৰ ফলত 1962, 1965 আৰু 1971 চনত 3খন যুদ্ধৰ সৃষ্টি হয়। এই যুদ্ধসমূহ আৰু সাধাৰণ বহি সম্পৰ্কসমূহৰ দেশৰ ৰাজনীতিৰ দ্বাৰা গঢ় লৈ উঠিছিল আৰু ইয়াৰ প্ৰভাৱ পৰিছিল। এই অধ্যায়ত আমি বাহ্যিক আৰু আভ্যন্তৰীণ ৰাজনীতিৰ এই সম্পৰ্কৰ কাহিনীৰ ওপৰত গুৰুত্ব দি অধ্যয়ন কৰিছোঁ। ভাৰতৰ বৈদেশিক সম্পৰ্ক গঢ় দিয়াৰ আন্তৰ্জাতিক প্ৰেক্ষাপট, দেশৰ বৈদেশিক নীতিৰ বিষয়ে অৱগত কৰাৰ কাৰ্যকৰী নীতি, চীন আৰু পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ইতিহাস আৰু ভাৰতৰ পাৰমাণৱিক নীতিৰ বিৱৰ্তন। ভাৰতৰ বহি সম্পৰ্ক। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট। ভাৰতৰ জন্ম হৈছিল এক অতি চেষ্টা আৰু প্ৰত্যাহ্বানমূলক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। পৃথিৱীখনে এই বিধ্বংসী যুদ্ধৰ সাক্ষী হৈছিল আৰু পুনৰ্গঠনৰ বিষয়বোৰৰ সৈতে যুঁজি আছিল। তথাপিও আন্তঃৰাষ্ট্ৰীয় সংস্থা এটা স্থাপনৰ আন এটা প্ৰচেষ্টা চলি আছিল। ঔপনিৱেশিকতাবাদৰ পতনৰ ফলত বহু নতুন দেশৰ উত্থান ঘটিছিল আৰু বেছিভাগ নতুন জাতিয়ে কল্যাণ আৰু গণতন্ত্ৰৰ যমজ প্ৰত্যাহ্বানৰ সৈতে মিলিবলৈ চেষ্টা কৰিছিল। মুক্ত ভাৰতৰ বৈদেশিক নীতিত স্বাধীনতাৰ ঠিক পিছৰ সময়ছোৱাত এই সকলোবোৰ উদ্বেগ প্ৰতিফলিত হৈছিল। বিশ্ব পৰ্যায়ত এই কাৰকসমূহৰ বাহিৰেও ভাৰতৰ চিন্তাৰ নিজস্ব অংশ আছিল। ব্ৰিটিছ চৰকাৰে বহু আন্তৰ্জাতিক বিবাদৰ আন উত্তৰাধিকাৰী এৰি থৈ গৈছিল। বিভাজনে নিজৰ হেঁচা সৃষ্টি কৰিছিল আৰু দৰিদ্ৰতা নিৰাময়ৰ কামটো ইতিমধ্যে পূৰণৰ বাবে অপেক্ষা কৰি আছিল। এইটো আছিল সামগ্ৰিক প্ৰেক্ষাপট য'ত ভাৰতে এখন স্বাধীন জাতিৰাষ্ট্ৰ হিচাপে বিশ্বৰ কাম-কাজত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। বিশ্বযুদ্ধৰ পটভূমিত জন্মগ্ৰহণ কৰা জাতি হিচাপে ভাৰতৰ আন সকলো জাতিৰ সাৰ্বভৌমত্ব সন্মান জনোৱা আৰু শান্তি বজাই ৰখাৰ জৰিয়তে নিৰাপত্তা অৰ্জন কৰাৰ লক্ষ্যৰ বৈদেশিক সম্পৰ্ক পৰিচালনা কৰাৰ সিদ্ধান্ত লয়। এই লক্ষ্যই ৰাষ্ট্ৰৰ নীতি নিৰ্দেশনামূলক নীতি প্ৰতিধ্বনি লাভ কৰে। আভ্যন্তৰীণ আৰু বাহ্যিক এই দুয়োটা কাৰকে যেনেকৈ ব্যক্তি বা পৰিয়ালৰ আচৰণক পথ প্ৰদৰ্শন কৰে, ঠিক তেনেদৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰিৱেশৰ এটা জাতিৰ বৈদেশিক নীতি প্ৰভাৱিত কৰে। উন্নয়নশীল দেশসমূহত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা নিজৰ উদ্বেগক ফলপ্ৰসূভাৱে পোষকতা কৰিবলৈ প্ৰয়োজনীয় সম্পদৰ অভাৱ। গতিকে তেওঁলোকৰ উন্নত ৰাষ্ট্ৰতকৈ অধিক সামান্য লক্ষ্যৰ পিছত তেওঁলোকৰ নিজৰ চুবুৰীয়া শান্তি আৰু উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তদুপৰি অধিক শক্তিশালী ৰাষ্ট্ৰৰ ওপৰত তেওঁলোকে অৰ্থনৈতিক আৰু নিৰাপত্তা নিৰ্ভৰশীলতাই মাজে মাজে তেওঁলোকৰ বৈদেশিক আৰু নিৰাপত্তা নিৰ্ভৰশীলতাৰ মাজে মাজে তেওঁলোকে বৈদেশিক নীতিত প্ৰভাৱ পেলায়। দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পিছৰ সময়ছোৱাত বহু উন্নয়নশীল ৰাষ্ট্ৰই তেওঁলোকৰ সাহায্য বা ক্ৰেডিট দি থকা শক্তিশালী দেশসমূহৰ বৈদেশিক নীতিৰ পছন্দক সমৰ্থন কৰিবলৈ বাছি লৈছিল আৰু ইয়াৰ ফলত বিশ্বৰ দেশসমূহক দুটা স্পষ্ট শিবিৰত বিভক্ত কৰা হ'ল, এটা আমেৰিকা আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰ দেশসমূহৰ প্ৰভাৱত আৰু আনটো তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ প্ৰভাৱত। এই বিষয়ে আপুনি সমসাময়িক বিশ্ব ৰাজনীতিৰ কিতাপখনত পঢ়িছে। তাত আপুনি পঢ়িছে অসংলগ্ন আন্দোলন নামৰ পৰীক্ষাটোৰ বিষয়ে। আপুনি তাতো পঢ়াৰ দৰে শীতল যুদ্ধৰ অন্ত পৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰেক্ষাপট সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। কিন্তু যেতিয়া ভাৰতে নিজৰ স্বাধীনতা লাভ কৰি নিজৰ বৈদেশিক নীতিৰ ফ্ৰেমৱৰ্ক কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া শীতল যুদ্ধৰ আৰম্ভণি হৈছিল আৰু পৃথিৱীখন এই দুটা শিবিৰত বিভক্ত হৈ পৰিছিল। গ্লোবেলত এই দুটা শিবিৰ কোনো এটাৰ অন্তৰ্গত নাছিল নেকি? ভাৰত 50 আৰু 60ৰ দশকৰ ৰাজনীতি শান্তিপূৰ্ণভাৱে বৈদেশিক নীতি পৰিচালনা আৰু আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ পৰা হাত সাৰিবলৈ সফল হ'লেনে? স্বাধীনতা প্ৰায়ে কিহৰ দ্বাৰা গঠিত? ই মৌলিক আৰু মূলতঃ বৈদেশিক সম্পৰ্কৰে গঠিত। সেয়াই স্বাধীনতাৰ পৰীক্ষা। বাকী সকলো স্থানীয় স্বায়ত্তশাসন। এবাৰ বৈদেশিক সম্পৰ্ক আপোনাৰ হাতৰ পৰা ওলাই আন কাৰোবাৰ দায়িত্বত গ'লে সেইখিনিলৈ আৰু পৰিমাণে আপুনি স্বাধীন নহয়। 1949 চনৰ মাৰ্চ মাহত সংবিধান সভাত বিতৰ্কৰ সময়ত জৱাহৰলাল নেহৰুৱে দিয়া উক্তি আপোনালোকে শুনিবলৈ সক্ষম হৈছে। সংবিধানৰ নীতিসমূহ। ভাৰতীয় সংবিধানৰ 51 নং অনুচ্ছেদত আন্তঃৰাষ্ট্ৰীয় শান্তি
আৰু নিৰাপত্তাৰ প্ৰসাৰৰ ওপৰত ৰাজ্যিক নীতিৰ কিছুমান নিৰ্দেশনামূলক নীতি নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰই চেষ্টা কৰিব আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰসাৰ কৰা, জাতিসমূহৰ মাজত ন্যায়সংগত আৰু সন্মানজনক সম্পৰ্ক বজাই ৰখা, সংগঠিত লোকসকলৰ ইজনে সিজনৰ সৈতে ব্যৱহাৰত আন্তঃৰাষ্ট্ৰীয় আইন আৰু সন্ধিৰ বাধ্যবাধকতাৰ প্ৰতি সন্মান লাভ কৰা আৰু সালিসিৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় বিবাদৰ নিষ্পত্তিৰ বাবে উৎসাহিত কৰা। স্বাধীনতাৰ পিছৰ প্ৰথম দুটা দশকত ভাৰতীয় ৰাষ্ট্ৰই এই নীতি কিমান ভালদৰে পালন কৰিছিল আপুনি হয়তো অধ্যয়নত পঢ়ি এই প্ৰশ্নটোলৈ ঘূৰি আহিব। নন এলাইনমেণ্টৰ নীতি। ভাৰতীয় জাতীয় আন্দোলনৰ কোনো বিচ্ছিন্ন প্ৰক্ৰিয়া নাছিল। ই আছিল ঔপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিশ্বব্যাপী সংগ্ৰাম এটা অংশ। ই বহু এছিয়া, আফ্ৰিকান আৰু দেশৰ মুক্ত আন্দোলনৰ প্ৰভাৱ পেলাইছিল। ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ভাৰতৰ জাতীয়তাবাদ নেতা আৰু অন্যান্য ঔপনিবেশিকতাবাদৰ নেতাৰ মাজত যোগাযোগ আছিল, যিদৰে তেওঁলোকে ঔপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে উমৈহতীয়া সংগ্ৰামত একত্ৰিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা ভাৰতীয় জাতীয় সেনা INA সৃষ্টি কৰাটো আছিল স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতৰ আৰু বহিৰাজ্যৰ ভাৰতীয়ৰ মাজত যি সম্পৰ্ক স্থাপন কৰা হৈছিল তাৰ আটাইতকৈ স্পষ্ট প্ৰকাশ। এটা জাতিৰ বৈদেশিক নীতিয়ে ঘৰুৱা আৰু বাহ্যিক কাৰকৰ আন্তঃক্ৰিয়া প্ৰতিফলিত কৰে। সেয়েহে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অনুপ্ৰেৰণা যোগোৱা উদাৰ আদৰ্শই ভাৰতৰ বৈদেশিক নীতি নিৰ্মাণৰ প্ৰভাৱ পেলাইছিল। কিন্তু ভাৰতৰ স্বাধীনতা লাভৰ লগত সংগতি ৰাখিছিল শীতল যুদ্ধৰ যুগৰ আৰম্ভণিৰ লগে লগে। কিতাপখনৰ প্ৰথমখন অধ্যয়নত পঢ়াৰ দৰে সমসাময়িক বিশ্ব ৰাজনীতি এই সময়ছোৱাত মহাশক্তি আমেৰিকা আৰু USSRৰ নেতৃত্বত দুয়োটা গোটৰ মাজত বিশ্ব পৰ্যায়ত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামৰিক সংঘাতৰ সৃষ্টি হৈছিল। আৰু একে সময়তে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা, পাৰমাণৱিক অস্ত্ৰৰ সৃষ্টি, কমিউনিষ্টৰ উত্থান আদি উন্নয়নৰ সাক্ষীও হৈছিল। ভাৰতৰ বহিঃ সম্পৰ্ক, চীন আৰু ঔপনিবেশিকীকৰণৰ আৰম্ভণি। গতিকে ভাৰতৰ নেতৃত্বত প্ৰচলিত আন্তঃৰাষ্ট্ৰীয়ৰ ভিতৰত নিজৰ জাতীয় স্বাৰ্থ অনুসৰণ কৰিবলগীয়া হৈছিল। নেহৰুৰ ভূমিকা। প্ৰথম প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৰ গুৰুত্ব ভূমিকা পালন কৰিছিল। তেওঁ আছিল নিজৰ বৈদেশিক মন্ত্ৰী। এইদৰে প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী দুয়োটা হিচাপে তেওঁ কাৰ্য কৰিছিল। 1946 চনৰ পৰা 1964 চনলৈ ভাৰতৰ বৈদেশিক নীতি প্ৰণয়ন আৰু ৰূপায়ণত গভীৰ প্ৰভাৱ পেলাইছিল। আৰু নেহৰুৰ বৈদেশিক নীতিৰ তিনিটা প্ৰধান উদ্দেশ্য আছিল: কষ্টোপাৰ্জিত সাৰ্বভৌমত্ব ৰক্ষা কৰা, আৰু ভূখণ্ডৰ অখণ্ডতাক ৰক্ষা কৰা, আৰু দ্ৰুত অৰ্থনৈতিক উন্নয়নক প্ৰসাৰ কৰা। নেহৰুৱে এই লক্ষ্যসমূহ অসংলগ্নতাৰ কৌশলৰ জৰিয়তে লাভ কৰিব বিচাৰিছিল। দেশত অৱশ্যে এনে কিছুমান দল আৰু গোট আছিল যিয়ে বিশ্বাস কৰিছিল যে ভাৰত আমেৰিকাৰ নেতৃত্বত গঠিত গোটবোৰৰ সৈতে অতি বন্ধুত্বপূৰ্ণ হ'ব লাগে, কাৰণ এই গোটটোৱে নিজক গণতন্ত্ৰক পক্ষপাতিত্ব বুলি দাবী কৰিছিল। এই লাইনত চিন্তা কৰা সকলৰ ভিতৰত ডক্টৰ আম্বেদকাৰৰ দৰে নেতাও আছিল। সাম্ৰাজ্যবাদৰ বিৰোধী কিছুমান ৰাজনৈতিক দলেও ভাৰতৰ আমেৰিকাৰ সমৰ্থক বৈদেশিক নীতি মানি চলাটো বিচাৰিছিল। ইয়াৰ ভিতৰত আছিল ভাৰতীয় জনসংঘ আৰু পিছলৈ স্বতন্ত্ৰ পাৰ্টি। কিন্তু বৈদেশিক নীতি প্ৰণয়নৰ ক্ষেত্ৰত নেহৰুৰ যথেষ্ট স্বচ্ছতা আছিল। দুটা শিবিৰৰ পৰা দূৰত্ব। স্বাধীন ভাৰতৰ বৈদেশিক নীতিয়ে অসংলগ্নতা নীতিৰ পোষকতা কৰি শীতল যুদ্ধৰ উত্তেজনা হ্ৰাস কৰি আৰু ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত মানৱ সম্পদৰ অৱদান আগবঢ়াই শান্তিপূৰ্ণ বিশ্বৰ সপোনক জোৰদাৰভাৱে অনুসৰণ কৰিছিল। আপুনি হয়তো সুধিব পাৰে যে শীতল যুদ্ধৰ যুগত ভাৰতে দুয়োটা শিবিৰৰ কোনো এটাতেই কিয় যোগদান কৰা নাছিল। ভাৰতে ইজনে সিজনৰ বিৰুদ্ধে আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত চলা সামৰিক মিত্ৰতাৰ পৰা আঁতৰি থাকিব বিচাৰিছিল। আপুনি কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স নামৰ কিতাপখনত পঢ়াৰ দৰে শীতল যুদ্ধৰ সময়ত আমেৰিকাৰ নেতৃত্বত নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন NATO আৰু ছোভিয়েটৰ নেতৃত্বত ৱাৰ্ছ পেক্টৰ অস্তিত্ব আহিছিল। ভাৰতে অসংলগ্নতা আদৰ্শ বৈদেশিক নীতিৰ পন্থা হিচাপে পোষকতা কৰিছিল, আৰু এইটো এটা কঠিন ভাৰসাম্য ৰক্ষাৰ কাৰ্য আছিল, আৰু তেতিয়াৰ ভাৰসাম্য নিখুঁত যেন নালাগিছিল। 1956 চনত যেতিয়া ব্ৰিটেইন সুৱেজ খাল সমস্যাক লৈ ইজিপ্তক আক্ৰমণ কৰিছিল, তেতিয়া ভাৰতে এই নৱ ঔপনিবেশিক আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ প্ৰতিবাদৰ নেতৃত্ব দিছিল। কিন্তু সেই বছৰতেই USSR হাংগৰী আক্ৰমণ কৰিছিল। তেতিয়া ভাৰতে ইয়াৰ ৰাজহুৱা নিন্দাত যোগদান কৰা নাছিল। এনে পৰিস্থিতিৰ মাজতে সামগ্ৰিক ভাৰতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত স্বতন্ত্ৰ স্থিতি গ্ৰহণ কৰিছিল আৰু দুয়োটা ব্লকৰ সদস্যৰ পৰা সাহায্য আৰু সহায় লাভ কৰিব পাৰিছিল। আমাৰ জেনেৰেলৰ
নীতি এৰাই চলিব লাগে। পিউৰত জটিলতাৰ বা ৰাজনীতি আৰু যোগদান নকৰাৰ ক্ষমতাৰ যিকোনো গোট হিচাপে আন যিকোনো গোটৰ বিৰুদ্ধে আগশাৰী গোট দুটা আছে, ৰাছিয়ানসকলক আৰু এংলো আমেৰিকান ব্লক। আমি কৰিবই লাগিব দুয়োটাৰে বন্ধুত্বপূৰ্ণ হওক আৰু তথাপিও যোগদান কৰা নাই। উভয়ে আমেৰিকান আৰু ৰাছিয়াই অসাধাৰণভাৱে ইজনে সিজনক সন্দেহ কৰাৰ লগতে অন্যান্য দেশসমূহক এইটো আমাৰ পথ কঠিন আৰু আমিও হ'ব পাৰোঁ প্ৰত্যেকৰে সন্দেহৰ কৰা হৈছে ফালে হেলানা দি অন্যান্য এইটো হ'ব নোৱাৰা সহায় কৰিছিল। জৱাহৰলাল নেহৰু KP-লৈ পত্ৰ লিখোঁতে এছ মেনন আৰু জানুৱাৰী 1947 লিখিছিল, ভাৰতে আন উন্নয়নশীল দেশসমূহত অসংলগ্নতা নীতিৰ বিষয়ে পতিয়ন নিয়াবলৈ চেষ্টা কৰি থকাৰ সময়তে পাকিস্তানে আমেৰিকাৰ নেতৃত্বত সামৰিক মিত্ৰজোঁট যোগদান কৰে। ভাৰতৰ স্বতন্ত্ৰ পদক্ষেপ আৰু অসংলগ্নতা নীতিৰ লৈ আমেৰিকা সুখী নাছিল। সেয়ে যথেষ্ট 1950 চনৰ সময়ছোৱাত ভাৰতৰ আমেৰিকাৰ সম্পৰ্ক অস্তিত্ব ছোভিয়েট ইউনিয়নৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্ব লৈ আমেৰিকান ক্ষোভিত হৈ পৰিছিল। আপুনি যোৱা অধ্যয়ন কৰিছে যে ভাৰতে গ্ৰহণ কৰা পৰিকল্পিত অৰ্থনীতিৰ উন্নয়নৰ কৌশল এই নীতি আমদানি বিকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। সম্পদৰ ভিত্তি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়াৰ অৰ্থ এইটো আছিল যে ৰপ্তানিমুখী বৃদ্ধি সীমিত আছিল। এই বিকাশ কৌশল আৰু বহিৰ্জগতৰ সৈতে ভাৰতৰ অৰ্থনৈতিক পাৰস্পৰিক ক্ৰিয়াকলাপ সীমিত কৰি পেলালে আফ্ৰিকান এছিয়ানৰ ঐক্য। তথাপি ইয়াৰ আকাৰ, স্থান আৰু শক্তিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি নেহৰুৱে বিশ্বৰ বিষয়ত আৰু বিশেষকৈ আস্থানৰ বিষয়ৰ ভাৰতৰ বাবে এক ডাঙৰ ভূমিকা কল্পনা কৰিছিল। তেওঁৰ যুগত ভাৰত আৰু এছিয়া আৰু আফ্ৰিকাৰ অন্যান্য নৱ স্বাধীন ৰাষ্ট্ৰৰ মাজত যোগাযোগ স্থাপন হৈছিল আৰু 1940 চনৰ পৰা 1950 চনৰ ভিতৰত নেহৰু আস্থানৰ ঐক্যৰ প্ৰবল সমৰ্থক আছিল আৰু তেওঁৰ নেতৃত্বত ভাৰতে স্বাধীনতা লাভ কৰাৰ 5 মাহ পূৰ্বেই 1947 চনৰ মাৰ্চ মাহত এছিয়ান সম্পৰ্কীয় সন্মিলনত আহ্বান কৰে। ইণ্ডোনেছিয়াৰ স্বাধীন সংগ্ৰামৰ সমৰ্থন আৰু 1949 চনত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আহ্বান কৰি ডাচ উপনিৱেশিক শাসনৰ পৰা ইণ্ডোনেছিয়াৰ স্বাধীনতা আগতীয়াকৈ বাস্তৱায়িত কৰাৰ বাবে ভাৰতে আন্তৰিক প্ৰচেষ্টা চলাইছিল। ভাৰতৰ ঔপনিৱেশিক মুক্তকৰণ প্ৰক্ৰিয়াৰ অটল সমৰ্থক আছিল আৰু বৰ্ণবাদৰ দৃঢ় বিৰোধিতা কৰিছিল। বিশেষকৈ দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যৰ 1955 চনত ইণ্ডোনেছিয়াৰ বাংডু চহৰত অনুষ্ঠিত হোৱা আফ্ৰিকান এছিয়ান সন্মিলনত সাধাৰণতে বান্ডু সন্মিলন নামেৰে জনাজাত নতুনকৈ স্বাধীন এছিয়া আৰু আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সংযোগৰ শিখৰ উপনীত হয়। পৰৱৰ্তী সময়ত বাংডু সন্মিলনৰ ফলত NAM প্ৰতিষ্ঠা হয় আৰু 1961 চনত ছেপ্টেম্বৰ মাহত বেলগ্ৰেডত NAMৰ প্ৰথম সন্মিলন অনুষ্ঠিত হয়। নেহৰু NAMৰ সহ-প্ৰতিষ্ঠাপক আছিল আৰু সাম্প্ৰতিক বিশ্ব ৰাজনীতিৰ 1 নং অধ্যায়ত আপোনালোকে পঢ়িব পাৰিব। বস্তু, পুৰুষ বা ধন সম্পত্তিৰ তিনিটা উপায় নথকা এখন দেশৰ এতিয়াও দ্ৰুতগতিত সভ্য জগতৰ আটাইতকৈ ডাঙৰ নৈতিক শক্তি হিচাপে স্বীকৃতি লাভ কৰিবলৈ আহিছে তাইৰ কথা মহান উডৰ পৰিষদৰ ৰেচপেক্টসহ শুনিছিল। ৰাজগোপালচাৰীয়ে এডবিনলৈ পত্ৰ মাউণ্টবেটেনক 1950 চনত লিখিছিল। চীনৰ সৈতে শান্তি আৰু সংঘাত। পাকিস্তানৰ সৈতে সম্পৰ্কৰ বিপৰীতে মুক্ত ভাৰতে নিজৰ সম্পৰ্ক আৰম্ভ কৰিছিল চীনৰ সৈতে অতি বন্ধুত্বপূৰ্ণ নোটত। 1949 চনত চীন বিপ্লৱৰ পিছত ভাৰতৰ কমিউনিষ্ট চৰকাৰৰ স্বীকৃতি দিয়া প্ৰথম দেশসমূহৰ ভিতৰত অন্যতম। পশ্চিমীয়া আধিপত্যৰ ছাৰ পৰা ওলাই অহা এই প্ৰতিবেশী দেশখনৰ প্ৰতি নেহৰুৰ প্ৰবল অনুভৱ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত নতুন চৰকাৰক সহায় কৰিছিল। বল্লভভাই পেটেলৰ দৰে তেওঁৰ একাংশ সহকৰ্মী ভৱিষ্যতৰ চীনৰ সম্ভাৱ্য অগ্ৰাসনৰ বাবে চিন্তিত হৈ পৰিছিল। কিন্তু নেহৰু ভাবিছিল যে ভাৰতে চীনৰ পৰা আক্ৰমণৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অতি কম আৰু অতি দীৰ্ঘদিন ধৰি চীনৰ সীমান্ত সেনাবাহিনী নহয় অৰ্ধ সামৰিক বাহিনীহে পহৰা দিছিল। পঞ্চশীলৰ যৌথ উচ্চাৰণ আৰু শান্তিৰ 5টা নীতি সহস্থাপন ভাৰতৰ প্ৰধানমন্ত্ৰী নেহৰু আৰু চীনৰ দ্বাৰা 1954 চনৰ 29 এপ্ৰিলত প্ৰধানমন্ত্ৰী জো এলানিয়ে দুয়োখন দেশৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ ভাৰতীয় আৰু চীন নেতাসকলক ইজনে সিজনৰ দেশ ভ্ৰমণ কৰি বৃহৎ বন্ধুত্বপূৰ্ণ ভিৰ দেখিছিল। হিন্দুস্তান টাইমছৰ আপোনালোকে বাতৰি দেখা পাইছে। তিব্বত নামৰ মধ্য এছিয়াৰ অঞ্চলৰ মালভূমি ঐতিহাসিকভাৱে ভাৰত আৰু চীনৰ মাজত উত্তেজনাৰ সৃষ্টি কৰা অন্যতম প্ৰধান বিষয়। ইতিহাসত সময়ে সময়ে চীনে তিব্বতৰ ওপৰত প্ৰশাসনিক নিয়ন্ত্ৰণ দাবী কৰিছিল আৰু মাজে মাজে তিব্বতক স্বাধীন আছিল। 1950 চনত চীনে তিব্বতৰ নিয়ন্ত্ৰণ দখল কৰে। তিব্বত জনসাধাৰণৰ বৃহৎ অংশই এই অধিগ্ৰহণৰ বিৰোধিতা কৰিছিল। ভাৰতে তিব্বতৰ স্বাধীনতাৰ দাবীক স্বীকৃতি দিবলৈ চীনক বুজাবলৈ চেষ্টা কৰিছিল। 1954 চনত যেতিয়া
ভাৰত আৰু চীনৰ মাজত পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল তেতিয়া সিজনে সিজনৰ ভূখণ্ডৰ অখণ্ডতা সাৰ্বভৌমত্ব সন্মান জনোৱাৰ বিষয়ে ইয়াৰ এটা দফাৰ জৰিয়তে ভাৰতে চীনৰ চুক্তি স্বীকাৰ কৰিছিল। তিব্বতৰ ওপৰত দাবী 1956 চনৰ চীনত অনুষ্ঠিত ভাৰতৰ ভ্ৰমণৰ সময়ত চীনৰ প্ৰধানমন্ত্ৰী জৌ এলাইনৰ লগত তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামা নেহেৰুক তিব্বতৰ অৱনতি ঘটা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। কিন্তু চীনে ইতিমধ্যে ভাৰতক আশ্বাস দিছিল যে চীনৰ আন কোনো অঞ্চলে ভোগ কৰাতকৈ তিব্বতক অধিক স্বায়ত্তশাসন প্ৰদান কৰা হ'ব। 1958 চনৰ চীনৰ দখলৰ বিৰুদ্ধে তিব্বতৰ সহস্ৰ বিদ্ৰোহ সংঘটিত হয়। ইয়াক চীনা বাহিনীয়ে দমন কৰিছিল। পৰিস্থিতি আৰু বেয়া হোৱা বুলি অনুভৱ কৰি 1959 চনত দালাই লামাই ভাৰতৰ সীমান্তৰ পাৰ হৈ আশ্ৰয় বিচাৰিছিল আৰু যিটো মঞ্জুৰ কৰা হৈছিল। ইয়াৰ বিৰুদ্ধে চীন চৰকাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু যোৱা অৰ্ধ শতিকাত বৃহৎ সংখ্যক তিব্বত লোকেও ভাৰতৰ লগতে বিশ্বৰ আন বহু দেশত আশ্ৰয় লৈছিল। ভাৰতৰ বিশেষকৈ দিল্লীত তিব্বতৰ শৰণাৰ্থী বৃহৎ বসতি আছে। হিমাচল প্ৰদেশৰ ধৰ্মশালা হয়তো ভাৰতৰ তিব্বতসকলৰ আটাইতকৈ ডাঙৰ আশ্ৰয়স্থল। দালাই লামাই ভাৰতৰ ধৰ্মশালাক নিজৰ ঘৰ কৰি লৈছে। 1950 পৰা 1960 দশকত ভাৰতৰ সমাজবাদী দল আৰু জনসংঘকে ধৰি বহু ৰাজনৈতিক নেতা আৰু দলে তিব্বতৰ স্বাধীনতাৰ কাৰ্যত সমৰ্থন কৰিছিল। চীনৰ অবিচ্ছেদ্য অংগ তিব্বত স্বায়ত্তশাসিত অঞ্চল সৃষ্টি কৰিছে চীনে। তিব্বত চীনৰ ভূখণ্ডৰ অংশ বুলি চীনৰ দাবীৰ বিৰোধিতা কৰি তিব্বতীসকলে তিব্বতলৈ অধিক সংখ্যক চীনা বসতি প্ৰধান লোকক অন্যৰ নীতিৰ বিৰোধিতা কৰে। এই অঞ্চলক স্বায়ত্তশাসন প্ৰদান কৰা হৈছে বুলি চীনৰ দাবীক তিব্বতসকলে বিতৰ্ক কৰিছে আৰু তেওঁলোকে ভাবে যে চীনে তিব্বতৰ পৰস্পৰ ধৰ্ম আৰু সাংস্কৃতিক ভেঙুচালি কৰিব বিচাৰে। « 1960 চনত চীনৰ সৈতে সীমা বিবাদৰ সৃষ্টি হয়। নেহেৰু আৰু মাও চেতুঙৰ মাজত আলোচনা আশাৰ বুলি প্ৰমাণিত হয়। আপোনালোকে চিত্ৰখনত দেখা পাইছে বিভিন্ন ধৰণৰ নিউজ পেপাৰৰ আৰ্টিকলৰ বিভিন্ন ধৰণৰ অংশবোৰ। পি.কে. কৃষ্ণ মেনন 1897 চনত জন্ম হৈছিল আৰু 1974 চনত তেখেতৰ মৃত্যু হৈছিল। কূটনীতিবিদ আৰু মন্ত্ৰী। 1904 পৰা 1947 চনৰ ভিতৰত ব্ৰিটেইনত লেবাৰ পাৰ্টিত সক্ৰিয় আৰু ৰাষ্ট্ৰসংঘলৈ ভাৰতীয় প্ৰতিনিধিত্ব কৰিছিল আৰু পিছলৈ মুখ্য সভাৰ সাংসদ আৰু পিছলৈ লোকসভাৰ সাংসদ। 1956 চনৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য। 1957 চনৰ প্ৰতিৰক্ষা মন্ত্ৰী নেহেৰুৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়। 1962 চনৰ ভাৰত চীন যুদ্ধৰ পিছত পদত্যাগ কৰিছিল। চীনৰ আক্ৰমণ 1962 চন। দুটা পৰিঘটনা এই সম্পৰ্ক টান কৰি তুলিছিল। 1950 চনত চীনে তিব্বতক নিজৰ অধীনলৈ আনে আৰু সেইদৰে দুয়োখন দেশৰ মাজত এক ঐতিহাসিক বাফাৰ আঁতৰাই পেলায়। প্ৰথমতে অৱস্থাত ভাৰতৰ চৰকাৰে মুকলিকৈ বিৰোধিতা কৰা নাছিল, কিন্তু যিমানেই তিব্বতী সংস্কৃতি দমনৰ বিষয়ে অধিক তথ্য আহিল, ভাৰত চৰকাৰৰ অস্তিত্ববৰ হৈ পৰিল আৰু তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক 1959 চনৰ ভাৰতৰ ৰাজনৈতিক আশ্ৰয় বিচাৰিছিল আৰু লাভ কৰিছিল আৰু চীনে অভিযোগ কৰিছিল যে ভাৰত চৰকাৰে ভাৰতৰ ভিতৰত পৰা চীন বিৰোধী কাৰ্যকলাপ হ'বলৈ অনুমতি দিছে। স্পষ্টকৈ ক'বলৈ গ'লে মোৰ চাপ অতি অনুকূল আছিল আৰু চীনা প্ৰধানমন্ত্ৰীজন মই বিশ্বাস কৰোঁ যে এজন ভাল ধৰণৰ মানুহ আৰু বিশ্বাসযোগ্য। ৰাজগোপালচাৰীয়ে এখন চিঠিত লিখিছিল 1956 চনৰ ডিচেম্বৰ মাহত। অলপ আগতে ভাৰত আৰু চীনৰ মাজত সীমা বিবাদৰ সৃষ্টি হৈছিল আৰু ভাৰতে সেই সীমা ঔপনিৱেশিক সময়ত নিষ্পত্তি হোৱাৰ বিষয় বুলি দাবী কৰিছিল, যদিও চীনে কয় যে কোনো ঔপনিৱেশিক সিদ্ধান্ত প্ৰয়োজন নহয়। মূল বিবাদ আছিল যে দীঘলীয়া সীমান্তৰ পশ্চিমীয়া মোৰ বিষয়ে ভাৰতীয় ভূখণ্ডৰ ভিতৰত চীনে দুটা অঞ্চল দাবী কৰিছিল, জম্মু কাশ্মীৰৰ লাডাখ অঞ্চলৰ আকছেৰ চীন অঞ্চল আৰু তেতিয়াৰ নেফা অৰ্থাৎ উত্তৰ পূব সীমান্ত সংস্থা বুলি কোৱা অৰুণাচল প্ৰদেশৰ ৰাজ্যৰ বহু অংশ। 1957 চনৰ পৰা 1959 চনৰ ভিতৰত চীনৰ আকছাই চীন অঞ্চলত দখল কৰি তাত এটা কৌশলগত পথ নিৰ্মাণ কৰে। শীৰ্ষ নেতাসকলৰ মাজত অতি দীঘলীয়া চিঠি পত্ৰ আৰু আলোচনাৰ মাজতো সেই মতানৈক্য সমাধান কৰিব পৰা নগ'ল। দুয়োখন দেশৰ সেনাৰ মাজত কেইবাটাও সৰু সৰু সীমান্ত সংঘৰ্ষ সংঘটিত হয়। সমসাময়িক বিশ্বৰ ৰাজনীতিৰ প্ৰথম অধ্যায়ত কিউবাৰ মিছাইলৰ সংকটৰ কথা মনত আছেনে? সমগ্ৰ বিশ্বৰ মনোযোগে দুয়োখন মহাশক্তিৰ সৈতে জড়িত হৈ সংকটৰ ওপৰত থকাৰ সময়তে চীনে 1962 চনৰ অক্টোবৰ মাহত দুয়োটা বিবাদত অঞ্চলত দ্ৰুত আৰু ব্যাপক আক্ৰমণ চলায়। প্ৰথমটো আক্ৰমণত এসপ্তাহ ধৰি চলিছিল আৰু চীনা বাহিনীয়ে
অৰুণাচল প্ৰদেশৰ কিছুমান গুৰুত্বপূৰ্ণ অঞ্চল দখল কৰিছিল। অহা মাহত দ্বিতীয়টো আক্ৰমণ ঢৌ আহিছিল আৰু ভাৰতৰ বাহিনীৰ লাডাখ পশ্চিম ফ্ৰণ্টত চীনৰ অগ্ৰগতি বাধা দিব পাৰিলেও পূব দিশত চীন দেশৰ ভয়ামৰ প্ৰৱেশ পইণ্টৰ ওপৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ল। অৱশেষত চীনে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে আৰু আক্ৰমণ আৰম্ভ হোৱাৰ আগতে য'ত আছিল তাতেই ইয়াৰ সৈন্য আঁতৰি যায়। চীন যুদ্ধই দেশ বিদেশত ভাৰতৰ ভাৱমূৰ্তি ক্ষীণ কৰি পেলালে। সংকটৰ পৰা ওলাই আহিবলৈ ভাৰতে সামৰিক সহায়ৰ বাবে আমেৰিকান আৰু ব্ৰিটেইনৰ কাষ চাপিবলগীয়া হৈছিল। ছভিয়েট ইউনিয়নৰ সময়ছোৱাত নিৰপেক্ষ হৈ আছিল। ই জাতীয় অপমানৱতা ভাৱ জগাই তুলিছিল আৰু একে সময়তে জাতীয়তাবাদৰ মনোভাৱৰ শক্তিশালী কৰিছিল। আৰু কিছুমান শীৰ্ষ সেনাধ্যক্ষই হয় পদত্যাগ কৰিলে নহয় অৱসৰ গ্ৰহণ কৰিলে। নেহৰুৰ ঘনিষ্ঠ সহযোগী তথা তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ভি কৃষ্ণ মেননে কেবিনেটৰ এৰিব লগা হৈছিল। চীনৰ উদ্দেশ্যৰ বোকাময় মূল্যায়ন আৰু সামৰিক প্ৰস্তুতিৰ অভাৱৰ বাবে নেহৰু নিজৰ উচ্চতাই তীব্ৰ সমালোচনা লাভ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি লোকসভাত বিতৰ্ক কৰা হয়। আৰু ইয়াৰ কিছু সময়ৰ পিছতে কংগ্ৰেছ লোকসভাৰ হাতত কিছু গুৰুত্বপূৰ্ণ উপনিৰ্বাচন পৰাস্ত হয় আৰু দেশৰ ৰাজনৈতিক আৱেগ সলনি হ'বলৈ আৰম্ভ কৰিছিল। ফাষ্ট ফৰৱাৰ্ড 1962 চনৰ পৰা চীন ভাৰতৰ সম্পৰ্ক। ভাৰত আৰু চীনৰ স্বাভাৱিক সম্পৰ্ক পুনৰ আৰম্ভ কৰিবলৈ দশকৰো অধিক সময় লাগিল। 1976 চনত দুয়োখন দেশৰ মাজত সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক আৰু পুনৰ ঘটিছিল। অটল বিহাৰী বাজপেয়ী 1979 চনত চীন ভ্ৰমণ কৰাৰ প্ৰথম শীৰ্ষ পৰ্যায়ৰ নেতা আৰু তেতিয়াই তেওঁ আছিল বিদেশ মন্ত্ৰী। আৰু তেতিয়াৰ পৰাই দুয়োখন দেশৰ বাণিজ্য সম্পৰ্ক অধিক গুৰুত্ব দিয়া হৈছিল। আৰু কিতাপখনত সমসাময়িক বিশ্ব ৰাজনীতি আৰু সেইবোৰ উন্নয়নৰ বিষয়ে আপুনি ইতিমধ্যে পঢ়িছে। চীন ভাৰতে সংঘাতৰ বিৰোধী দলকো প্ৰভাৱ কৰিছিল আৰু ইয়াৰ ফলত চীন আৰু ছভিয়েট ইউনিয়নৰ মাজত ক্ৰমাৎ বৃদ্ধি হোৱা বিভাজনৰ বাবে কমিউনিষ্ট পাৰ্টি এৰ ভিতৰত অমূলনীয় মতানৈক্যৰ সৃষ্টি কৰিছিল। USSR সমৰ্থক দলটোৱে CPI-ৰ ভিতৰত থাকি কংগ্ৰেছৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ দিশত আগবাঢ়িল। আনটো ফৈদ চীনৰ কিছু সময়ৰ ঘনিষ্ঠ আছিল আৰু কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ সম্পৰ্কৰ বিৰোধিতা আছিল। 1964 চনত দলটো বিভাজন হৈ পিছৰ ফৈদৰ নেতাসকলক ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদ গঠন কৰিলে। চীন যুদ্ধৰ পৰিপ্ৰেক্ষিতত CPI-এ হোৱা দেশখনৰ বহু নেতাক চীন সমৰ্থক বুলি গ্ৰেপ্তাৰ কৰা হৈছিল। চীনৰ সৈতে হোৱা যুদ্ধত উত্তৰ-পূব অঞ্চলৰ অস্থিৰ পৰিস্থিতিৰ বিষয়ে ভাৰতীয় নেতৃত্বক সতৰ্ক কৰি দিছিল আৰু বিচ্ছিন্ন অন্তত অনুন্নত হোৱাৰ বাহিৰেও এই অঞ্চলত ভাৰতক জাতীয় সংঘাত আৰু ৰাজনৈতিক একেকাৰ প্ৰত্যাহ্বান আগবঢ়াইছিল। চীন যুদ্ধৰ কিছু সময়ৰ পিছতেই ইয়াৰ পুনৰ্গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু নাগালেণ্ডক ৰাজ্যৰ অধিকাৰ প্ৰদান কৰা হৈছিল। মণিপুৰ আৰু ত্ৰিপুৰা যদিও কেন্দ্ৰীয় শাসিত অঞ্চল আছিল যদিও নিজাকৈ বিধানসভা নিৰ্বাচন কৰাৰ অধিকাৰ দিয়া হৈছিল। ভাৰতীয় সেনাৰ এটা সৰু পল্টনক উদ্ধাৰ কৰা লাডাখ অঞ্চলত GPS-এ শত্ৰুৱে তেওঁলোকৰ পোষ্ট ঘেৰাও কৰিছে। কেপ্টেইন বাহাদুৰ সিং আৰু তেওঁৰ চিনশ্বিপ প্ৰেমিকা কম্বুৱে জৱানসকলক তেওঁলোকৰ পথ খালী কৰাত সহায় কৰে। বাহাদুৰ সিং আৰু কাশ্মু দুয়োজনে চীনা প্ৰতিহত কৰি থাকোঁতেই মৃত্যুবৰণ কৰে, কিন্তু জোৱানসকলক শত্ৰুৰ হাতত পৰাস্ত হৈ দেশৰ বাবে প্ৰাণ আহুতি দিয়ে। 1962 চনৰ চীনৰ যুদ্ধ পটভূমি নিৰ্মিত এখন ছবি সৈনিকজন আৰু তেওঁৰ কষ্টক ইয়াৰ কেন্দ্ৰীয় বিষয়বস্তুৰ হিচাপে চিত্ৰিত কৰিছে। ইয়াত সৈন্যসকলৰ দুৰ্দশাৰ চিত্ৰণ, সমৰ্থকসকলৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু চীনাসকলৰ বিশ্বাসঘাতকতাক লৈ ৰাজনৈতিক হতাশাৰ চিত্ৰণ কৰা হৈছে আৰু যুদ্ধৰ দৃশ্যৰ তথ্যপাতিৰ ফুটেজখন ব্যৱহাৰ কৰি ছবিখনক হিন্দী ভাষাত নিৰ্মিত প্ৰাৰম্ভিক যুদ্ধৰ অন্তত ছবি হিচাপে গণ্য কৰা হৈছে। বছৰ 1964 চন। পৰিচালক চেতন আনন্দ, অভিনেতা ধৰ্মেন্দ্ৰ, প্ৰিয়া ৰাজবংশ, বলৰাজ সাহানী, জয়ন্ত চৌধুৰী, সঞ্জয় খান, বিজয় আনন্দ। পাকিস্তানৰ সৈতে যুদ্ধ আৰু শান্তি। পাকিস্তানৰ ক্ষেত্ৰত কাশ্মীৰৰ ওপৰত হোৱা বিবাদক লৈ বিভাজন ঠিক পিছতেই সংঘাত আৰম্ভ হৈছিল। এই বিবাদৰ বিষয়ে আপুনি অষ্টম অধ্যয়নত অধিক পঢ়িব। 1947 চনৰ ভিতৰতে কাশ্মীৰৰ ভাৰত আৰু পাকিস্তানৰ সেনাৰ মাজত প্ৰক্সি যুদ্ধ আৰম্ভ হৈছিল আৰু কিন্তু এইটো সম্পূৰ্ণ যুদ্ধলৈ পৰিণত নহ'ল।
আৰু ইয়াৰ পিছতে সেই বিষয়টো ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰা হয় আৰু অতি সোনকালে পাকিস্তানে আমেৰিকাৰ সৈতে আৰু পৰৱৰ্তী সময়ত চীনৰ সৈতে ভাৰতৰ সম্পৰ্কত এক জটিল কাৰক হিচাপে আত্মপ্ৰকাশ কৰে কাশ্মীৰৰ সংঘাতৰ বাবে ভাৰত আৰু পাকিস্তানৰ চৰকাৰৰ সহযোগিতাৰ বাধা নাছিল দুয়োখন চৰকাৰৰ একেলগে কাম কৰি বিভাজনৰ সময়ত অপব্যয়িত মহিলাসকলক তেওঁলোকৰ মূল পৰিয়াললৈ ঘূৰাই আনিছিল আৰু নদীৰ পানীৰ ভাগ বতৰাৰ সন্দৰ্ভত দীৰ্ঘদিনীয়া বিবাদ বিশ্ব বেংকৰ মধ্যস্থ সমাধান কৰা হয় ভাৰত পাকিস্তান হিন্দু জল সন্ধিত 1960 চনত নেহেৰু আৰু জেনেৰেল আয়ুব খানে স্বাক্ষৰ কৰিছিল আৰু ভাৰতৰ পাক সম্পৰ্কৰ সকলো উত্থানৰ পিছতো এই সন্ধিখনে ভাল কাম কৰিছে 1965 চনৰ দুইখন দেশৰ মাজত অধিক গুৰুতৰ সহস্ৰ সংঘাত আৰম্ভ হৈছিল আৰু আপুনি পৰৱৰ্তী অধ্যায়ত পঢ়িব যেনেকৈ এতিয়ালৈ লাল বাহাদুৰ শাস্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল 1965 চনৰ এপ্ৰিল মাহত পাকিস্তানৰ গুজৰাটৰ ৰাণ অফ কচ্ছ অঞ্চলত সহস্ৰ আক্ৰমণ চলায় আৰু ইয়াৰ পিছতে আগষ্ট ছেপ্টেম্বৰ মাহত জম্মু কাশ্মীৰৰ বৃহৎ আক্ৰমণ পাকিস্তানৰ শাসকসকলে তাত স্থানীয় জনসাধাৰণৰ পৰা সমৰ্থন লাভ কৰাৰ আশা কৰিছিল যদিও সেয়া নহ'ল কাশ্মীৰৰ ফ্ৰণ্টৰ হেঁচা লাঘৱ কৰাৰ উদ্দেশ্যে শাস্ত্ৰীয়ে ভাৰতৰ সৈনিক পঞ্জাৱৰ সীমান্ত প্ৰত্যুত্তৰ আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে তীব্ৰ যুদ্ধত ভাৰতীয় সেনাই লাহোৰৰ ওচৰলৈ পালেগৈ ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ ফলত শত্ৰুতাৰ অন্ত পৰিল পিছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী পাকিস্তানৰ জেনেৰেল আয়ুব খান 1966 চনৰ জানুৱাৰী মাহত ছোভিয়েট ইউনিয়নৰ দালালিত তাস্কেণ্ট চুক্তিত স্বাক্ষৰ কৰে যদিও ভাৰতে পাকিস্তানৰ যথেষ্ট সামৰিক ক্ষতি কৰিব পাৰে তথাপিও 1965 চনৰ যুদ্ধে ভাৰতৰ ইতিমধ্যে কঠিন অৰ্থনৈতিক পৰিস্থিতি আৰু অধিক বৃদ্ধি কৰিলে বাংলাদেশ যুদ্ধ 1971 চন 1970 চনৰ পৰা পাকিস্তানে নিজৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছিল দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ বিভাজিত ৰায়দান সৃষ্টি হৈছিল জুলফিকাৰ আলী ভুট্টোৰ দলটোৱে পশ্চিম পাকিস্তানৰ বিজয়ী হোৱা আত্মপ্ৰকাশ কৰাৰ বিপৰীতে শ্বেখ মুজিবুৰ ৰহমান নেতৃত্বত আৱৰ্ণী লীগে পূৰ্ব পাকিস্তানৰ বিয়পি পৰে আৰু পূব পাকিস্তানৰ বাঙালী জনসাধাৰণক পশ্চিম পাকিস্তানৰ ভিত্তি কৰি শাসকসকলে বছৰ বছৰ ধৰি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰাৰ প্ৰতিবাদত ভোটদান কৰিছিল আৰু পাকিস্তানৰ শাসকসকলে গণতান্ত্ৰিক ৰায় মানি ল'বলৈ ইচ্ছুক নাছিল নতুবা আৱামী লীগে ফেডাৰেশ্যনৰ দাবী মানি ল'বলৈ সাজু নাছিল তাৰ পৰিৱৰ্তে 1971 চনৰ আৰম্ভণিত পাকিস্তান সেনাই শ্বেখ মুজিবক গ্ৰেপ্তাৰ কৰে আৰু পূব পাকিস্তানৰ জনসাধাৰণৰ ওপৰত আতংকৰ ৰাজত্ব আৰম্ভ কৰিলে আপোনালোকে কিছুমান নিউজ পেপাৰৰ বিভিন্ন ধৰণৰ নিউজৰ আৰ্টিকেলসমূহ দেখিবলৈ সক্ষম হৈছে ইয়াৰ প্ৰতি সঁহাৰি জনাই জনসাধাৰণে বাংলাদেশক পাকিস্তানৰ পৰা মুক্ত কৰাৰ বাবে সংগ্ৰাম আৰম্ভ কৰে 1971 চনৰ ভাৰতে পূব পাকিস্তানৰ পৰা পলায়ন কৰি ভাৰতৰ চুবুৰীয়া অঞ্চলত আশ্ৰয় লোৱা প্ৰায় 80 লাখ শৰণাৰ্থীক বোজা বহন কৰিবলগীয়া হৈছিল আৰু ভাৰতে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামলৈ নৈতিক আৰু বস্তুগত সমৰ্থন আগবঢ়াইছিল পাকিস্তানৰ ভাৰতক ভাঙিবলৈ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছিল পাকিস্তানৰ প্ৰতি সমৰ্থন আহিছিল আমেৰিকা আৰু চীনৰ পৰা 1960 চনৰ শেষৰ ফালে আৰম্ভ হোৱা আমেৰিকা চীনৰ ঘনিষ্ঠৰ ফলত এছিয়া শক্তিৰ পুনৰ সংহতি ঘটে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ উপদেষ্টা হেনৰি কিচিঞ্জাৰে 1971 চনৰ জুলাই মাহত পাকিস্তানৰ হৈ চীন ভ্ৰমণ কৰিছিল আমেৰিকা আৰু পাকিস্তান চীন অক্ষক প্ৰতিহত কৰিবলৈ ভাৰতে ছোভিয়েটৰ সৈতে 20 বছৰীয়া শান্তি আৰু বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু 1971 চনত আগষ্ট মাহত ইউনিয়ন আৰু এই সন্ধিৰ জৰিয়তে ভাৰতে যদি কোনো আক্ৰমণৰ সন্মুখীন হয় তেন্তে ছোভিয়েটে সমৰ্থনৰ আশ্বাস দিছিল কেইবামানো কূটনৈতিক উত্তেজনা আৰু সামৰিক গঠনৰ মাজত 1971 চনৰ ডিচেম্বৰ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত পূৰ্ণাংগ যুদ্ধ আৰম্ভ হয় আৰু পাকিস্তানৰ বিমানে পাঞ্জাব আৰু ৰাজস্থান আক্ৰমণ কৰে আনহাতে সেনাই জম্মু কাশ্মীৰৰ ফ্ৰণ্টত গতি কৰে আৰু ভাৰতে প্ৰতিশোধ ল'লে পশ্চিম আৰু পূব দুয়োটা ফ্ৰণ্টত বায়ুসেনা আৰু নৌসেনা আৰু সেনাবাহিনীৰ সৈতে জড়িত আক্ৰমণ স্থানীয় জনসাধাৰণৰ আদৰণি আৰু সমৰ্থনত ভাৰতীয় সেনাই পূব পাকিস্তানৰ দ্ৰুত অগ্ৰগতি লাভ কৰে আৰু 10 দিনৰ ভিতৰতে ভাৰতীয় সেনাই 3টা বাংলাদেশৰ দ্বাৰা ঢাকা ঘেৰি কৰিছিল আৰু 90,000 পাকিস্তানী সেনাক আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল মুক্ত দেশ হিচাপে ভাৰতে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে পিছলৈ ইন্দিৰা গান্ধী আৰু 1972 চনৰ 3 জুলাইত জুলফিকাৰ আলী ভুট্টোৱে শান্তি চুক্তি ঘূৰাই অনাৰ প্ৰচেষ্টা প্ৰদান কৰে যুদ্ধত নিৰ্ণায়ক বিজয়ৰ ফলত ভাৰত জাতীয় আনন্দৰ সৃষ্টি হয় ভাৰতৰ অধিকাংশ লোকে ইয়াক গৌৰৱৰ মুহূৰ্ত আৰু ভাৰতৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিৰ স্পষ্ট চিন হিচাপে দেখিছিল যেনেকৈ আপুনি পৰৱৰ্তী অধ্যয়নত পঢ়িব সেই সময়ছোৱাত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল ইতিমধ্যে 1971 চনত লোকসভা নিৰ্বাচনত জয়ী হৈছিল আৰু তেওঁৰ ব্যক্তিগত জনপ্ৰিয়তা আকাশলংঘী হৈ পৰিছিল ফাষ্ট ফৰৱাৰ্ড কাৰ্গিল
কনফ্ৰণ্টেশ্যন 1999 চনৰ আৰম্ভণিতে মাস্কো আৰু দ্ৰাছ কাক্সাৰ আৰু বাটলিক অঞ্চলৰ ভাৰতীয় পক্ষৰ LACৰ কেইবাটাও স্থানত নিজকে মুজাহিদিন বুলি দাবী কৰা বাহিনী দখল কৰিছিল। পাকিস্তান সেনাৰ জড়িত থকাৰ সন্দেহ কৰি ভাৰতীয় বাহিনীসকলে এই দলৰ প্ৰতি প্ৰক্ৰিয়াত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত সংঘাতৰ সৃষ্টি হয়। দুয়োখন দেশৰ মাজত ইয়াক কাৰ্গিল সংঘাত বুলি জনা যায়। এই সংঘাত 1999 চনৰ মে' আৰু জুন মাহৰ ভিতৰত চলিছিল আৰু 1999 চনৰ 26 জুলাইত ভাৰতে হেৰুওৱা বহু বিন্দুৰ ওপৰত নিয়ন্ত্ৰণ পুনৰ লাভ কৰিছিল। কাৰ্গিলৰ সংঘাতে বিশ্বজুৰি কাৰণে দৃষ্টি আকৰ্ষণ কৰিছিল যে ভাৰতৰ মাত্ৰ এবছৰ আগতে ভাৰত আৰু পাকিস্তান দুয়োখনে পাৰমাণৱিক সমৰ্থন লাভ কৰিছিল। কিন্তু এই সংঘাত কেৱল কাৰ্গিল অঞ্চলত সীমাবদ্ধ হৈ থাকিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী সেনা প্ৰধানে আন্ধাৰত ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ বাবে এই সংঘাতৰ সৃষ্টি হৈছে। এক বৃহৎ বিতৰ্কৰ সংঘাতৰ কিছু সময় পিছতে পাকিস্তানৰ চৰকাৰখনে সেনাপ্ৰধান জেনেৰেল নেতৃত্বত পাকিস্তানৰ সেনাবাহিনীয়ে দখল কৰে পাৰভেজ মুশ্বাৰফক। আপোনালোকে কিছুমান আৰ্টিকল দেখা পাইছে য'ত ভাৰত আৰু পাকিস্তানৰ সৈন্যবাহিনীয়ে বিভিন্ন ধৰণৰ চুক্তি স্বাক্ষৰিত কৰি আছে। 1991 চনৰ জুনৰ পিছত আৰু অধিক যুদ্ধৰ পিছত বেছিভাগেই বিধানসভা নিৰ্বাচন ৰাজ্যসমূহলৈ হৈছিল আৰু বহু ৰাজ্যত কংগ্ৰেছ দলৰ বাবে বৃহৎ সংখ্যাগৰিষ্ঠতা আনিছিল। সীমিত সম্পদৰ সৈতে ভাৰতে উন্নয়নৰ সূচনা কৰিছিল আৰু পৰিকল্পনা কৰা, কিন্তু চুবুৰীয়াৰ সৈতে সংঘাতৰ বাবে 5 বছৰীয়া পৰিকল্পনা ৰেলপথৰ পৰা নমাই আনিলে আৰু বিশেষকৈ 1965 চনত ভাৰতে সামৰিক আধুনিকীকৰণৰ অভিযানত নামিবলগীয়া হোৱাৰ বাবে দুৰ্লভ সম্পদসমূহ প্ৰতিৰক্ষা খণ্ডলৈ স্থানান্তৰিত কৰা হয়। 1965 চনৰ নৱেম্বৰ মাহত প্ৰতিৰক্ষা উৎপাদনৰ বিভাগ আৰু 1965 চনৰ নৱেম্বৰ মাহত প্ৰতিৰক্ষা যোগান বিভাগ স্থাপন কৰা হয় আৰু তৃতীয় পৰিকল্পনা প্ৰভাৱিত হৈছিল আৰু ইয়াৰ পিছত তিনিটা বাৰ্ষিক পৰিকল্পনা আৰু চতুৰ্থ পৰিকল্পনা 1959 চনত আৰম্ভ কৰিব পৰা গৈছিল আৰু যুদ্ধৰ পিছত ভাৰতৰ প্ৰতিৰক্ষা ব্যয় বহু পৰিমাণে বৃদ্ধি পাইছিল। ভাৰতৰ পাৰমাণৱিক নীতি সেই সময়ছোৱাত আন এটা গুৰুত্বপূৰ্ণ বিকাশ আছিল প্ৰথম পাৰমাণৱিক আৰু নেহৰুৰ আধুনিক ভাৰতৰ দ্ৰুতগতিত গঢ়ি তোলাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত সদায় বিশ্বাস ৰাখিছিল। তেওঁৰ উদ্যোগীকৰণৰ পৰিকল্পনাৰ এটা উল্লেখযোগ্য উপাদান আছিল 1940 চনৰ শেষৰ ফালে হোমি জে ভাবাৰ নিৰ্দেশনাত আৰম্ভ হোৱা পাৰমাণৱিক কাৰ্যসূচী। ভাৰতে শান্তিপূৰ্ণ উদ্দেশ্যত পাৰমাণৱিক শক্তি উৎপাদন কৰিব বিচাৰিছিল। নেহৰু আছিল পাৰমাণৱিক অস্ত্ৰৰ বিৰোধী আৰু গতিকে তেওঁ মহাশক্তিসমূহৰ ওপৰত ব্যাপক পাৰমাণৱিক নিষ্কাশনৰ বাবে অনুৰোধ জনায়। অৱশ্যে পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰো বাঢ়ি গৈ থাকিল। যেতিয়া কমিউনিষ্ট চীনে পৰিচালনা কৰিছিল 1964 চনৰ অক্টোবৰ মাহত 5খন পাৰমাণৱিক অস্ত্ৰ শক্তি আমেৰিকা, USSR, ব্ৰিটেইন, ফ্ৰান্স আৰু চীন। তেতিয়া টাইৱানে চীনক প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ 5খন স্থায়ী সদস্য পাৰমাণৱিক অস্ত্ৰ অপসাৰণৰ চুক্তি জাপি দিবলৈ চেষ্টা কৰিছিল। 1968 চনৰ বাকী অংশৰ ওপৰত ভাৰতে NPTক দিয়া বৈষম্যমূলক বুলি গণ্য কৰিছিল আৰু ইয়াত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু ভাৰতে ইয়াৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা চলাইছিল আৰু তেতিয়া ইয়াক শান্তিপূৰ্ণ বিস্ফোৰণ বুলি অভিহিত কৰা হৈছিল। ভাৰতৰ যুক্তি দিছিল যে ভাৰতে কেৱল শান্তিপূৰ্ণ উদ্দেশ্যত পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰাৰ নীতিৰ প্ৰতি দায়বদ্ধ। পাৰমাণৱিক শক্তিৰ পৰীক্ষাৰ সময়ছোৱাত ঘৰুৱা ৰাজনীতিৰ এক কঠিন সময় আছিল। 1973 চনত আৰৱ-ইজৰাইল যুদ্ধৰ পিছত আৰৱ ৰাষ্ট্ৰসমূহৰ তেলৰ মূল্য ব্যাপক বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বই অইল শ্বকৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু ইয়াৰ ফলত ভাৰতৰ অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি হয় আৰু যাৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধি পায়। আপুনি ষষ্ঠ অধ্যয়নত পঢ়িব যে সেই সময়ছোৱাত আশে-পাশে দেশত বহু আন্দোলন চলি আছিল আৰু দেশজোৰা ৰেলপথৰ ধৰ্মঘট হৈছিল। বৈদেশিক সম্পৰ্ক কেনেকৈ চলাব লাগে সেই সম্পৰ্কে ৰাজনৈতিক দলসমূহৰ মাজত সামান্য পাৰ্থক্য থাকিলেও ভাৰতীয় ৰাজনৈতিক সাধাৰণত জাতীয় সংহতি আৰু আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰশ্নগতৰ ওপৰত দলসমূহৰ মাজত এক বহল চুক্তিৰ দ্বাৰা চিহ্নিত কৰা হয়। গতিকে আমি দেখিবলৈ পাওঁ যে 1965 পৰা 71 চনৰ দশকৰ কালছোৱাত যেতিয়া ভাৰতে 3খন যুদ্ধৰ সন্মুখীন হৈছিল, আনকি তাৰ পিছতো যেতিয়া সময়ে সময়ে বিভিন্ন দল ক্ষমতালৈ আহিছিল, তেতিয়া দলীয় ৰাজনৈতিক বৈদেশিক নীতিয়ে সীমিত ভূমিকাহে পালন কৰিছে।
ফাষ্ট ফৰৱাৰ্ড ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচী অপাৰমাণৱিক শক্তিসমূহৰ ক্ষেত্ৰত নিৰ্বাচিত প্ৰযোজ্য হোৱাৰ বাবে ভাৰতে অস্ত্ৰ শস্ত্ৰ অপসাৰণৰ লক্ষ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্ধিসমূহৰ বিৰোধিতা কৰি আহিছে আৰু 5খন পাৰমাণৱিক অস্ত্ৰ শক্তিৰ একচেটিয়া অধিকাৰৰ বৈধতা প্ৰদান কৰিছিল। এইদৰে ভাৰতে 1995 চনত এখন NPT অনিৰ্দিষ্ট বৃদ্ধিৰ বিৰোধিতা কৰিছিল, লগতে সমগ্ৰ পৰীক্ষা নিষেধাজ্ঞা চুক্তি CTBT স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। 1998 চনৰ মে' মাহত ভাৰতে পাৰমাণৱিক শক্তি সামৰিক কামত ব্যৱহাৰ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰি ধাৰাবাহিকভাৱে পাৰমাণৱিক পৰীক্ষা চলাইছিল। পাকিস্তানে অতি সোনকালে অনুসৰণ কৰিলে আৰু যাৰ ফলত অঞ্চলটোৰ পাৰমাণৱিক বিনিময়ৰ প্ৰতি দুৰ্বল বৃদ্ধি পালে। উপমহাদেশত চলি থকা পাৰমাণৱিক পৰীক্ষণ আন্তৰ্জাতিক সমাজে অত্যন্ত সমালোচনা কৰিছিল আৰু ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যিবোৰ পৰৱৰ্তী সময়ত ৰেহাই দিয়া হৈছিল আৰু ভাৰত বিশ্বাসযোগ্য ন্যূনতম পাৰমাণৱিক প্ৰতিৰোধৰ পাৰমাণৱিক মতভেদ আৰু প্ৰথম ব্যৱহাৰ নাই বুলি স্বীকাৰ কৰা আৰু বিশ্বব্যাপী পৰীক্ষাযোগ্য আৰু বৈষম্যহীন পাৰমাণৱিক নিষ্কাশনৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে, যিয়ে পাৰমাণৱিক অস্ত্ৰমুক্ত বিশ্বৰ সূচনা কৰে। বিশ্ব ৰাজনীতিৰ মিত্ৰৰ পৰিৱৰ্তন 6 অধ্যায়ত আৰু 9ম অধ্যায়ত পৰিব, যেনেকৈ বহু অকংগ্ৰেছৰ চৰকাৰ 1977 চনৰ আৰম্ভ হোৱাৰ সময়ছোৱাত ক্ষমতালৈ আহে। সেই সময়ছোৱাত বিশ্বৰ ৰাজনীতি আছিল নাটকীয়ভাৱে পৰিৱৰ্তন হৈছিল আৰু ভাৰতীয় বহি সম্পৰ্কৰ বাবে ইয়াৰ অৰ্থ কি আছিল। 1977 চনৰ ক্ষমতালৈ অহা জাতীয় জনতা পাৰ্টি চৰকাৰৰ প্ৰকৃত অসংলগ্ন অনুসৰণ কৰি বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ অৰ্থ আছিল যে বৈদেশিক নীতি ছ'ভিয়েটৰ সমৰ্থক হেলনীয়া অৱস্থা শুধৰণি কৰা হ'ব। তেতিয়াৰ পৰাই সকলো চৰকাৰে কংগ্ৰেছ আৰু অকংগ্ৰেছী চীনৰ সৈতে উন্নত সম্পৰ্ক পুনৰুদ্ধাৰ আৰু আমেৰিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। ভাৰতীয় ৰাজনীতিত আৰু জনমানসত ভাৰতৰ বৈদেশিক নীতি আৰু সদায় দুটা প্ৰশ্নৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত হৈ থাকে, আৰু এটা হৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আৰু আনটো হৈছে আমেৰিকাৰ সম্পৰ্ক। 1990 চনৰ পিছৰ সময়ছোৱাত শাসকীয় দলসমূহক আমেৰিকানৰ সমৰ্থক বৈদেশিক নীতিৰ বাবে প্ৰায়ে সমালোচনা কৰা হৈছে। বৈদেশিক নীতি সদায় জাতীয় স্বাৰ্থৰ ধাৰণে নিৰ্দেশনাত্মক হৈছিল আৰু 1990 চনৰ পিছৰ সময়ছোৱাত ৰাছিয়া যদিও ভাৰতৰ গুৰুত্বপূৰ্ণ বন্ধু হৈয়ে আছে, তথাপি বিশ্বজুৰি প্ৰাধান্য হেৰুৱাই পেলাইছে আৰু সেয়েহে ভাৰতৰ বৈদেশিক নীতি আৰু অধিক আমেৰিকানৰ সমৰ্থক কৌশলত স্থানান্তৰিত হৈছে আৰু ইয়াৰ উপৰি সমসাময়িক আন্তঃৰাজ্যিক পৰিস্থিতি আৰু সামৰিক স্বাৰ্থতকৈ অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা অধিক প্ৰভাৱিত, আৰু ইয়াৰ ফলত ভাৰতৰ বৈদেশিক নীতিৰ বাছনিতো প্ৰভাৱ পৰিছে। আৰু একে সময়তে ভাৰত পাকিস্তানৰ সম্পৰ্কত এক সময়ছোৱাত বহু নতুন ঘটনাৰ সাক্ষী হৈছে। কাশ্মীৰৰ দুয়োখন দেশৰ মাজত মূল বিষয় হৈ থকাৰ সময়ছোৱাত স্বাভাৱিক সম্পৰ্কৰ পুনৰ ঘূৰাই অনাৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে, অৰ্থাৎ সাংস্কৃতিক আৰু আদান প্ৰদান আৰু নাগৰিকৰ গতিবিধি আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে দুয়োখন দেশেই উৎসাহিত হ'ব। আপুনি জানেনে যে দুয়োখন দেশৰ মাজত এখন ৰেল আৰু বাছ সেৱা চলি থাকে আৰু শেহতীয়াকৈ সময়ৰ এয়া বৃহৎ সাফল্য, কিন্তু 1999 চনত যুদ্ধৰ কাষৰীয়া পৰিস্থিতিৰ উত্তাল কৰাৰ হাত সাৰিব পৰা নাছিল। শান্তি প্ৰক্ৰিয়াৰ বাবে এই বিপৰ্যয়ৰ পিছতো দূৰৱী শান্তিৰ আলোচনাৰ প্ৰচেষ্টা চলি আহিছে। আপোনালোকে কিছুমান প্ৰশ্ন দেখা পাই আছে। এই প্ৰশ্নসমূহ আপোনালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিব আৰু প্ৰশ্নসমূহৰ উত্তৰ কৰোঁতে যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেন্তে আমাৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব, আৰু তাৰ বিধিগত ব্যৱস্থা হিচাপে আমি নতুন এখন ভিডিঅ'লৈ আপোনালোকৰ আগত হাজিৰ হ'ম। ধন্যবাদ।